নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। এটা খুব প্ৰতীক্ষাৰ অন্ত পৰিছিল 30 তাৰিখে, বিশেষকৈ PGT কেণ্ডিডেটসকলৰ যি মনত এটা খু দুৱাই আছিলে ৰিজাল্টৰ কাৰণে। তেখেতসকলে ৰিজাল্টটো পালে 30 তাৰিখে আৰু ইয়াৰ ওপৰত মই দুটা ভিডিঅ' বনালোঁ অলৰেডি। এতিয়া বহুতৰে মনৰ এটা সন্দেহ যে 1:1 হ'বনে, কাৰণ 1:1 হ'লে এটা পোষ্টৰ এগেইনষ্টে এজনকৈ মাতিব। তেতিয়াহ'লে যদি ডকুমেণ্টছবিলাক পূৰা অ'কে থাকে, ডকুমেণ্টছত কোনো বিসংগতি নাথাকে, চাকৰিটো কনফাৰ্ম বুলি ধৰিব পাৰি। গতিকে বিভিন্ন ধৰণৰ সমস্যা নহয় জানো। আগতে বোলে ৰিজাল্ট কিয় দেৰি কৰিছে, মামাক মেইল কৰিব লাগে, কেতিয়া আহিব লাইভত। এতিয়া ৰিজাল্ট পালে, এতিয়া ৰিজাল্ট পোৱাৰ পিছত আমনি কৰিছে 1:1 নে 1:2, কাৰণ DSCৰ ফালৰ পৰা বিশেষ তেনেকৈ কোনো চ'ৰ্চ পোৱা নাযায়। হয়, এখন মিটিং বহিছিলে 19 নে 22 তাৰিখে, কিন্তু তাতে বহুতে সন্দেহ হৈছে সঁচাই দিছেনে 1:1। গতিকে এটা ক্লিয়াৰেঞ্চ দিলে ভাল, কিন্তু ক্লিয়াৰেঞ্চ দিলেও চাগে এই সন্দেহটো নমৰিব, কাৰণ এনেকুৱা এটা হেবিট হৈ গৈছে কেণ্ডিডেটসকলৰ। এনি টাইম মনৰ এটা ভয় যেতিয়ালৈকে এপইণ্টমেণ্টখন হাতত নপৰে। গতিকে তেনেকুৱা ধৰণৰ কথা। গতিকে এতিয়া 1:1 হয়নে, তাতে আকৌ ডিপ্ল'মা হোল্ডাৰখিনিৰ ৰাতিকৈ ৰিজাল্টবিলাক আপডেট হোৱা বুলি ক'লে, আকৌ হঠাৎ কাট অফৰ যিখন নটিফিকেশ্যন বা যিখন লিষ্ট আপডেট কৰিছিলে, সেইখন আকৌ হঠাৎ ৰাতি ডিলিট কৰি দিয়াৰ পিছত সকলোৰে টেনশ্যন। পিছদিনাখন বাৰু ৰিভাইজড কাট অফ দিলে, বিশেষ একো এটা চেঞ্জ হোৱা নাই বাৰু, চেঞ্জ পৰিলক্ষিত হোৱা নাই। তাৰ পাছত এতিয়া আজি পুনৰ এখন ওলাইছে, মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। কৰিজেণ্ডাম এখন ওলাইছে, ইয়াতে বেলেগ একো নহয়, ইয়াতে দিয়া আছে ছাবজেক্ট কোড 02 আৰু 22, এডভান্স আছামিজ আৰু এছামিজ আৰু হিষ্ট্ৰী ছাবজেক্টৰ। কিন্তু মিডিয়ামটো আছামিজ মিডিয়াম নহয় দেই, এইটো আপোনালোকে বুজি ল'ব। মিডিয়ামটো হৈছে হিন্দী মিডিয়ামৰ স্কুলৰ ক্ষেত্ৰতহে হৈছে। আনৰিজাৰ্ভৰ 65লৈকে কাট অফ গৈছে আৰু SCৰ 49লৈকে গৈছে। এতিয়া আনৰিজাৰ্ভৰ আগতে কম আছিলে হিন্দী মিডিয়াম স্কুলত, কিন্তু এতিয়া 65লৈকে গৈছে, আৰু SCৰ কাট অফ তেখেতসকলে প্ৰভাইড কৰা নাছিলে। আৰু ইয়াতে বেংগলীৰ 65, SCৰ 28.25 হিষ্ট্ৰীত, আৰু STPত গৈছে, ST হিলত গৈছে, আৰু OBCত গৈছে। গতিকে এইটো হৈছে কেৱল হিন্দী মিডিয়াম আৰু বেংগলী মিডিয়ামৰ ক্ষেত্ৰত, আৰু স্পেচিফিক ছাবজেক্ট হিষ্ট্ৰীৰ ক্ষেত্ৰত হৈছে, আৰু আছামিজ আৰু এডভান্স আছামিজ। হয়, অসমীয়াই পঢ়াব, আছামিজ বুলি ক'লেতো আৰু অসমীয়াতে পঢ়াব লাগিব এডভান্স আছামিজ হ'লেও, কিন্তু স্কুলখনৰ মিডিয়াম হিন্দী মিডিয়াম। হিন্দী মিডিয়ামৰ স্কুলতো যদি কোনোবা ষ্টুডেণ্টে MIL হিচাপত বা ছেকেণ্ড লেংগুৱেজ হিচাপত অসমীয়া বা আমাৰ এইটো কি প্ৰাচীন অসমীয়া, যিটো আমাৰ এডভান্স আছামিজ বুলি আমি যিটো কওঁ, প্ৰাচীন সাহিত্য বুলিও আগতে কৈছিলে। গতিকে তেনেকুৱা ল'ব বিচাৰিলে তেখেতসকলক পঢ়াব লাগিব, গতিকে অসমীয়াৰে টিচাৰ লাগিব, কিন্তু তেখেতসকল হিন্দী মিডিয়ামৰ স্কুলত কাম কৰাহে হ'ব। গতিকে ইয়াৰে সেই কনফিউজনটো দূৰ কৰি দিছে। গতিকে মই ভাবোঁ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত যিসকলে কাট অফত পাইছে তেখেতসকলে চিন্তা কৰিবলগীয়া একো নাই। আৰু ইয়াতে এটা কথা, বেয়াৰ মাজতে এটা কথা ভাল হৈছে, কাৰণ বহুতৰে এটা মনত সন্দেহ হৈ আছিল যে 1:1কে দিছেনে আগতে, যিটো ৰিজাল্ট দিলে এইখন প্ৰকাশ নোপোৱাৰ আগত। কিন্তু আজি ইয়াতে এটা পেৰেগ্ৰাফ দিছে যে 1:1কৈয়ে দিয়া হৈছে আগৰখন, কিন্তু এইকেইটা বিষয়ত এছামিজ এণ্ড এডভান্স এছামিজ হিন্দী মিডিয়ামৰ ক্ষেত্ৰত, কিন্তু অসমীয়া মিডিয়ামৰ ক্ষেত্ৰত কোৱা নাই। আৰু হিষ্ট্ৰী বেংগলী মিডিয়ামৰ ক্ষেত্ৰত অকণমান কেইজনমান এডিচনেল ভাৱত, উপৰোক্ত অতিৰিক্তভাৱে কেইজনমান কেণ্ডিডেটক তেখেতসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। এতিয়া যিসকলৰ কাট অফ আপোনালোকৰ লগাতকৈ বেছি আছে তেখেতসকলে চিন্তা কৰিবলগীয়া একো নাই, আৰু যিসকলৰ বৰ্ডাৰ লাইনত আছে তেখেতসকলেও চিন্তা কৰিবলগীয়া একো নাই, কাৰণ 2-4জন বুলি নহয়, বহু ফেক কেণ্ডিডেট ওলাব। ফেক কি, তেখেতসকলৰ ডকুমেণ্টছটো জেনুইনে হয়, কিন্তু ক্ৰাইটেৰিয়া নিমিলে
বহুতে মানে এপিয়াৰিং আছিলে, কিছুমানে নিজকে টেষ্ট কৰি চোৱাৰ কাৰণে দিছিলে, কিন্তু মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ হোৱা নাই। গতিকে ওলাব মানে কি, ময়ো নিজৰ ফালৰ পৰা মই তেখেতসকলক ওলোৱাটো মই বিচাৰোঁ বুলি মই নকওঁ। তেখেতসকলে চাকৰি পাব নালাগে তেনেকুৱা কামনা কৰা নহয়, কিন্তু এজ পাৰ এডভাৰ্টাইজমেণ্ট তেখেতসকলৰ ক্ৰাইটেৰিয়াবিলাক নিমিলে, সেইটো ধৰণৰ কথা। গতিকে আজিৰ কৰিজেণ্ডামখনক লৈ বিশেষ চিন্তিত হ'ব নালাগে। আৰু আপোনালোকে 1:2 মাতিলেও জানো আপোনালোকে নাযাব জানো ডকুমেণ্ট ভেৰিফিকেশ্যনত? গতিকে মনত ইমান ভয় লৈ কিয় থাকিব লাগে? আপোনালোকে চিলেক্ট হৈছে, কিমান কেণ্ডিডেট চিলেক্ট হোৱা নাই, কিন্তু আপোনালোকৰ প্ৰথম লিষ্টখনত নাম আহিছে। গতিকে আপোনালোকে আনন্দ মনেৰে যাওক। যিখিনি আপোনালোকৰ কৰ্তব্য, যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে সহায় সহযোগিতা আগবঢ়াব লাগে, ধুনীয়াকৈ ছেটটো বনাই লৈ যাওক, ডকুমেণ্টছৰ জেৰক্স কৰি চেল্ফ এটেষ্ট কৰি ধুনীয়াকৈ তাতে প্ৰডিউচ কৰক, আপোনালোকে তাতে দেখুৱাওক। তাৰপিছত দেখা যাব কি হয়। কিন্তু 99%, মই 1% এটা এনেই ৰাখি থৈ দিছোঁ, নাভাবিব, এইটো ভয় কৰিব নালাগে। 99% আপোনালোকৰ চিলেকশ্যন হ'বই। গতিকে ভিডিঅ'টোত এইখিনিয়ে আছিলে, বিশেষ নহয়, জাষ্ট ডিছকাশ্যনৰ কাৰণে বনালোঁ। আৰু বিভিন্ন চেনেলত এইখন প্ৰকাশ কৰিয়ে আছে, কিন্তু তথাপি এইখনৰ ওপৰত মই বেছি কোৱা নাই। কিন্তু আপোনালোকৰ যিটো মনত সন্দেহ 1:1 হয়নে, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি অহাৰ পিছতো 1:1 হয়নে, তেনেকুৱা সন্দেহহে থাকিব যেতিয়ালৈকে ফাইনেল এখন মেৰিট লিষ্ট নাহে। আৰু এইটো এটা আপোনালোকে নিশ্চিন্ত থাকক, এতিয়া নাম অহাখিনিয়ে চিন্তা কৰিছে যেন আমাৰ আহিব নাই, কিন্তু চাব আপোনালোকে নাম নহাৰো বহুতৰে নাম আহিব আকৌ ছেকেণ্ড লিষ্টত। গতিকে নিশ্চিন্ত থাকক, আনন্দ মনেৰে যাওক, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰক। ধন্যবাদ।